স্টার্ট। হয় আশিকা এই আজি আমি ক'ত আহিছোঁ? পানী যোগান আঁচনিত আহিছোঁ। কিয় আহিছোঁ? আমি ইয়াত পানী আচলতে চব ঘৰে ঘৰে পাইছে নে নাই? হয়তো দুই চাৰি ঘৰত বাদ আছে, আমিও দেখিছোঁ। গতিকে পানী যোগানটো চব ঘৰে ঘৰে হ'ব লাগে। যদি চব ঘৰত পোৱা নাই, পানী যোগান কেন্দ্ৰৰ যিজনক ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছে তেখেতে নিশ্চয় চোৱা চিতা এইখিনি কৰিব, চব ঘৰত পাইছে নে নাই। যদি চব ঘৰত পোৱা নাই, চব ঘৰত পানী যোগান দিব লাগে। আৰু কোনো জেগাত যদি কিবা কাৰণত পাইপ ছিগি গৈছে, সেই কেন্দ্ৰটোৰ অধীনত ব্যক্তি এজনে এইখিনি মেৰামতি কৰি দিব লাগে। যদি পাৰা নাই, অসুবিধা হৈ আছে, ছিগিছে। মই সেইদিনাখন এটা জলযোগ আঁচনিত গ'লোঁ, তোমালোকৰ কি কয় হৰিপুৰ বিষ্ণুপুৰ গাঁৱত গৈ চাইছোঁ, তাত পাইপ ছিগি আছে। পাইপটো ছিগি থকাৰ ফলত সিহঁতে পঞ্চায়ততো জনাইছে, এই যিজন অনাৰ আছিলে সেই অনাৰকো জনাইছে, কিন্তু আজিৰ তাৰিখলৈকে একো ব্যৱস্থা কৰি দিয়া নাই। মই কৈছোঁ লিখিতভাৱে কমপ্লেইন দিবলৈ পঞ্চায়তত, তেতিয়া সুবিধা হৈ যাব। গতিকে এইটো প্ৰকল্পৰ যিজন দায়িত্বত আছে, মই ভাবোঁ, মই মাজে মাজে দেখি থাকোঁ য'ত ছিগি গৈছে, পাইপ ফাটিছে, লগে লগে গৈ নিজে ঠিক কৰি আহে। গতিকে তেখেতক ধন্যবাদ দিছোঁ। গতিকে আগন্তুক দিনত তোমালোকে এইটো মনোযোগ দিবা যে বিশুদ্ধ পানীয়েহে আমাক নিৰোগী কৰি ৰাখিব পাৰে। বিশুদ্ধ পানী হৈছে স্বাস্থ্যৰ কাৰণে অতি জৰুৰী। পানী হৈছে পানীৰ পাণ। পানী অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। গতিকে এই পানী বিশুদ্ধ হ'ব লাগিব। যদি পানী বিশুদ্ধ নহয়, কলেৰা, যক্ষ্মা, ডিচেণ্ট্ৰি এনেকুৱা ধৰণৰ মাৰাত্মক ৰোগ হৈ যাব পাৰে। আৰু যিমান বেমাৰ আছে, বেমাৰৰ 90% ওপৰত বেমাৰ এই পানীৰ পৰাই কিন্তু সৃষ্টি হয়। আকৌ এই পানী নাপালে, পান নকৰিলে মানুহ আকৌ বাচিও থাকিব নোৱাৰে। গতিকে এই পানীটোত কিমান মহত্ব আছে। কোনো জীৱ জন্তু, অকল আমি মানুহ নহয়, গছ গছনিৰ পৰা ধৰি চৰাই চিৰিকটিৰ পৰা যিমান প্ৰাণী আছে, সকলো প্ৰাণীকে পানীৰ অত্যন্ত প্ৰয়োজন আছে। ধন্যবাদ। এইখিনি আজি